আমাৰ এই টেঙাখাত বান্ধটো ৭,০০০ মিটাৰ দূৰত্বত 0 পইণ্টৰ পৰা যোৱা ২ তাৰিখে বুঢ়ীদিহিং নৈৰ প্ৰচণ্ড সোঁতত ভাঙি গৈছিলে আৰু লগতে চিপেজ লিকেজ বইলিং হৈ যোৱা ৫ তাৰিখে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ে পৰ্যবেক্ষণ কৰি গৈছিলে গৈ আমাক ৬ তাৰিখৰ পৰাই বান্ধটো নিৰ্মাণ কৰিবলৈ দিছিলে কিন্তু আকৌ পানীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ কাৰণে আমি ৬ তাৰিখৰ পৰা নোৱাৰিলোঁ যদিও আমি প্ৰিলিমিনাৰী কামখিনি আৰম্ভ কৰিছিলোঁ আমি অত্যাধুনিক প্ৰযুক্তিৰ জিঅ'টিউবৰ সহায়ত এই মথাউৰিটো আমি পুনৰ নিৰ্মাণ কৰিবলৈ লৈছোঁ এই চিগাডোখৰ এষ্টিমেটেড টাইম গোটেইখিনি যদি প্ৰকৃতিয়ে বাধা নিদিয়ে তেতিয়াহ'লে আমি ২০ দিনৰ ভিতৰত কৰি শেষ কৰিব পাৰিম এপ্ৰক্সিমেটলি ধৰক প্ৰায় 48 লাখ 50 লাখ ডিব্ৰুগড়ৰ প্ৰথম হয় টেকন'লজিটো এইটো হ'ল জিঅ'টিউবৰে কৰোঁ মেগাটিউব জিঅ'টিউব অসমত আমি প্ৰথমবাৰৰ কাৰণে কৰিছিলোঁ মাতমৰা মথাউৰি ঢকুৱাখানাত আপোনালোকে জানিছিলে প্ৰতি বছৰে মাতমৰাত মথাউৰি ছিগি থাকে 2009-10 চনমানৰ পৰা আমি তাত 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি এটা বনাইছিলোঁ এই জিঅ'টিউবেৰে 2 জুলাইৰ পিছত 5 তাৰিখ দিনা আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিলে তেওঁৰ ঘোষণা কৰি থৈ গ'ল কালিৰ পৰা কাম আৰম্ভ হ'ব ঠিক তেনেধৰণেই কাম আৰম্ভ হ'বলগীয়া আছিলে কিন্তু প্ৰতিকূল বতৰ মানে পানীটো আকৌ বাঢ়ি গ'ল সেইটো কাৰণে মেৰামতি কামটো নহ'ল তাৰ ঠিক আজি পানী কমিছে আজিৰ পৰা কাম আৰম্ভ কৰিছে আমি বিভাগক স্থানীয় ক্ষতিগ্ৰস্ত ৰাইজৰ তৰফৰ পৰা বিভাগলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই 2 তাৰিখৰ যিটো প্ৰলয় হ'ল বান্ধটো ছিঙি যোৱাৰ লগে লগে এই পশ্চিম অঞ্চলৰ 3টা পঞ্চায়ত নখঙীয়া হাতীবন্ধা পঞ্চায়ত ধৰিয়া দীঘলীয়া পঞ্চায়ত তেলপানী বাবুনকুৰীয়া পঞ্চায়ত বিস্তৰ 3টা পঞ্চায়তৰ ক্ষতি হৈছে গাঁৱৰ ধৰক এটা পঞ্চায়তত 10খনকৈ হ'লেও 30খন গাঁও এতিয়াও পশ্চিম অঞ্চলটো প্লাবিত হৈ আছে এতিয়াও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ